উমৰাংছ কালামাটিত কলা হীৰাৰ কলা বেপাৰ সৰকাৰ প্ৰশাসন য'ত অচল হয় তাৰ পৰা আৰম্ভ হয় কয়লা মাফিয়াৰ চুৰাং বেহা কালামাটি পৰিভ্ৰমণ কৰিছো আৰু দেখি শুনি আমি এক প্ৰকাৰ হতবাক হৈ পৰিছো দীৰ্ঘদিনে এই বৃহত্তৰ অঞ্চলটোত প্ৰায় 10টাতকৈ অধিক কয়লা খনি ইতিমধ্যে চলি আছিল দিনে নিশাই সকলোৰে সন্মুখত চলে কয়লা খনিৰ পৰা নিশাই ওলাই যায় শ কয়লা ভৰ্তি ট্ৰাক সমীপতে আছে অসম আৰক্ষীৰ এখন থানা তৎসত্ত্বেও আৰক্ষীয়ে নিশা দেখা নাপায় এখনো কয়লা ভৰ্তি ট্ৰাক কালামাটিৰ পাহাৰসমূহ ঘূৰি আমি এনেকুৱা এটা পইণ্টত আহি এই মুহূৰ্তত উপস্থিত হৈছোঁ য'ত আমি এই মুহূৰ্তত নিজেও কনফিউজ হৈ পৰিছোঁ কাৰণ এই বিভ্ৰান্তিৰ আঁৰৰ দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া মোৰ বাওপিনে এটা লুংলুঙীয়া আপুনি পথ দেখিবলৈ সক্ষম হৈছে ঠিক একেদৰে যদি মই কেমেৰাটো সোঁফালে আপোনাক দেখুৱাই পেন কৰোঁ তেতিয়াহ'লে এই পইণ্টতো আহি আমি এনেকুৱা দুটা ভাগত বিভক্ত হোৱা দুটা ৰাজপথ দেখিবলৈ সক্ষম হৈছোঁ যিকেইটা ৰাজপথ নহয় একোটা দুৰ্গম পথ য'ত নিশা হ'লেই চলে অহৰহ কয়লাৰ ট্ৰাক কেৱল ইমানেই নহয় কেমেৰাটো যদি মই আপোনাৰ পুনৰ সোঁপিনে পেন কৰোঁ তেতিয়াহ'লে এইপিনেও সেই একেই ধৰণে আন এটা ৰাজপথ আমি দেখিবলৈ পাইছোঁ য'ত কেৱল এই পথেৰে গৈ গৈ শেষৰ বিন্দুত গৈ উপস্থিত হয় একোটা অবৈধ কয়লা ডিপুত আৰু যি এই কয়লা ডিপুসমূহতে দীৰ্ঘদিনে চলি আছিল অবৈধ কয়লা খনন কাৰ্য উমৰাংছৰ পৰা 17 কিলোমিটাৰ নিলগত থকা কালামাটিত আছে 10ৰো অধিক অবৈধ খনি আৰু শেহতীয়াকৈ মোৰ চকুত আন এটা পাহাৰৰ ওপৰৰ পৰা কয়লা খনিৰ ইয়াত খনন কাৰ্যৰ দৃশ্যাংশ বন্দী হৈছে য'ত এই মুহূৰ্তত সম্প্ৰতি খনন কাৰ্য বন্ধ হৈ থাকিলেও কিন্তু দীৰ্ঘদিনে এই স্থানৰ পৰাই কিন্তু কয়লাৰ সৰবৰাহ আৰু কয়লাৰ খনন কাৰ্য চলি আছিল যি এই দৃশ্যই এইসমূহ কথা এই মুহূৰ্তত প্ৰতিমান কৰিছে ইফালে উমৰাংছ ট্ৰেজেডিৰ পাছৰে পৰা অন্য খনিসমূহতো যোৱা 5 দিন ধৰি বন্ধ হৈ আছে কয়লা খননৰ কাম কালামাটিৰ পৰা হঠাৎ অন্তৰ্ধান হ'ল সকলো শ্ৰমিক মহৰি কালামাটিৰ এয়া দ্বিতীয়টো কয়লা ডিপু য'ত এই মুহূৰ্তত আমি বিচাৰি উলিয়াবলৈ সক্ষম হৈছোঁ আৰু কৈছোঁ যে এনেধৰণৰ একাধিক কিন্তু কয়লা ডিপুত মাত্ৰ 5টা দিন পূৰ্বলৈকে ইয়াত কাম কাজ চলি আছিল কিন্তু শেহতীয়া ঘটনাৰ পিছতে আটাইকেইটা কয়লা ডিপু বন্ধ হৈছে আৰু একাংশ যি শ্ৰমিক থাকে সেই শ্ৰমিকসকলে ইয়াত দীৰ্ঘদিনে বাহৰ পাতি আছিল কিন্তু সেইসকল শ্ৰমিকো বৰ্তমান ইয়াৰ পৰা অন্তৰ্ধান হৈছে উমৰাংছৰ কালামাটিৰ কয়লা খনিৰ কিছু দূৰত্বত আছে 3টাকৈ নদী বান্ধ কপিলি নিপকো আৰু খাওডং নদী বান্ধৰ পানীয়ে কয়লা খনিসমূহ উপচাই পেলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় কাৰণ চৌদিশে পানীময় পৰিৱেশ আৰু পাহাৰৰ টিলাৰ পৰা শ্ৰমিকসকলে কয়লা খনন কৰি কৰি গৈ এনেকুৱা এটা লিকেশ্যন কৰি তেওঁলোকে খুন্দা মাৰিল হয়তো যাৰ বাবে ডেম্পৰ পানী এতিয়া সোমাইছে কয়লাৰ ডিপুসমূহত আৰু এই মুহূৰ্তলৈকে সেই ডিপুৰ পানী এক প্ৰকাৰ নিষ্কাশন অথবা সিঁচিবলৈ বাৰম্বাৰ বাধাৰ সন্মুখীন হৈছে আৰক্ষী প্ৰশাসন তথা অভিযানকাৰী দলে কিন্তু এই মুহূৰ্তলৈকে কোনো এজন শ্ৰমিকৰে তাত নাই কোনো সুংসূত্ৰ এতিয়া কালামাটিৰ অভিশপ্ত ঘটনাৰ পাছত উমৰাংছৰ অসম মেঘালয় সীমান্তৰ দুৰ্গম অঞ্চলত থকা অবৈধ কয়লা খনিৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে কিবা ব্যৱস্থা ল'বনে নে এনেদৰে মৃত্যু গহ্বৰলৈ ঠেলি দিব শ্ৰমিকক উমৰাংছৰ কালামাটিৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ